ভোগালী বিহুলৈ বেছি দিন নাই। সাজু বিহুবলীয়া অসমীয়া ৰাইজ। ঠায়ে ঠায়ে চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। বিহু নাচি মতলীয়া সকলো। বিহু মানে অসমীয়াৰ প্ৰাণ। বিহু ঢোলৰ মাতত যেন সকলো উতলোৱা। পিছে ভোগালী বিহুৰ এক সুকীয়া মাদকতা। খেতি চপাই অসমীয়া ৰাইজ এতিয়া ব্যস্ত ভোগালীক আদৰাৰ প্ৰস্তুতিত। মাঘৰ বিহুলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। হাজোৰ উত্তৰ হিদালবৰী গাঁৱত দেখা গৈছে বিহুক লৈ গাঁওবাসীৰ ব্যাপক উন্মাদনা। ভোগালীৰ বাবে সাজু হৈ পৰিছে গাঁওবাসী। লাইখুটা পুতি ভোগালীক আদৰণি। বিহুৰ ঢোলৰ তালে তালে বিহু নাচি মতলীয়া গাঁৱৰ ডেকা গাভৰু সকলো। লাইখুটাৰ তলত এনেদৰেই বিহু নাচি গাঁওখনৰ সকলো লোকে আজিৰে পৰাই আৰম্ভ কৰিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। জাপিয়াগাঁৱৰ গাঁৱৰ প্ৰধান চান মহম্মদ আলীয়ে ফিতা কাটি মুকলি কৰে এই ভোগালী ক্ষেত্ৰ। বিহুৰ 2টা দিনত ব্যাপক কাৰ্যসূচী ৰূপায়িত কৰি ৰাইজক আমোদ দিব আয়োজক সমিতিয়ে। ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ গাঁওবাসীয়ে লোৱা ৰঙীন পদক্ষেপৰ ফলত আত্মহাৰা হৈ পৰিছে সমগ্ৰ অঞ্চল। মানে আমি বছৰে বছৰেতো কৰি আহিছোঁ। আজি 3 বৰ্ষৰ পৰা আজি এই বৰ্ষ 3 বৰ্ষ হ'ব। এই 3 বৰ্ষলৈকে আমি এতিয়া বৰ্তমান অলপ উচ্চ হাৰত মানে এই উদযাপনটো কৰি থকা হৈছে। আমি উত্তৰ হিদালবৰী শিৱ মন্দিৰৰ উদ্যোগত আমি এই 3য় বাৰ্ষিক ভোগালী বিহু উৎসৱটি আমি উলা মালাৰে সমূহ গঞা ৰাইজৰ মানে সহযোগত আমি পালন কৰিবলৈ প্ৰয়াস কৰিছোঁ। সেয়েহে আমি আজি 3য় বাৰ্ষিকৰ আজি প্ৰথম দিনা আমি মুখ্য গেট আমাৰ গাঁৱৰ ব্যক্তিসকলক জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনি মুখ্য গেট আৰু বিহু পতাকা উত্তোলন আৰু লাই খুঁটা স্থাপন কৰিলোঁ। গতিকে আজি এইখিনি অনুষ্ঠান আমি কৰি সকলো ৰাইজে গঞা ৰাইজ ওলাই আহি উলা মালাৰে আমি এই অনুষ্ঠানটো আজি পালন কৰিলোঁ। আৰু বিশেষ আকৰ্ষণ হ'ব আমাৰ প্ৰথম দিনাই আমাৰ ভোজ ভাত হ'ব উৰুকাৰ নিশা। তাৰপিছত আকৌ আমাৰ গোটেই গঞা ৰাইজৰে হ'ব। তাৰপিছত আমাৰ ৰাতিপুৱা আমাৰ মেজি প্ৰজ্বলন হ'ব। মেজি প্ৰজ্বলনৰ পিছত আমাৰ নাম প্ৰসংগ হ'ব। নাম প্ৰসংগৰ পিছত সেইদিনা আমাৰ সামৰণি হ'ব। তাৰপৰা 2য় দিনা আমাৰ আকৌ অসমৰ বিখ্যাত পাঠিকা দুগৰাকীয়ে আমাৰ এটা নাম পৰিৱেশন কৰিব আৰু সমূহ গঞা ৰাইজৰ এটা ভোজ ভাত হ'ব। তাৰপিছত নিশা আমাৰ যাত্ৰা পাৰ্টিৰ দল এটাই নাট্য পৰিৱেশন কৰিব। সম্প্ৰীতিৰ মিলনভূমিলৈ ৰূপান্তৰিত হ'ব। হয়, অবাকাৰী আমাৰ এই সমন্বয় ক্ষেত্ৰ এই কৃষি পথাৰ ইয়াত আমাৰ বছৰে বছৰে হৈছে। এইবেলিও তাৰ ব্যতিক্ৰমী নহয়। এইখিনি বিহু নৃত্য হ'ব একদম। এই বিহু আমাৰ উৰুকাৰ নিশাৰ পৰাই আমাৰ বিহু প্ৰদৰ্শন চলিয়ে থাকিব। সকলো জীয়াৰী বোৱাৰীয়ে ইয়াত নৃত্য গীতেৰে ৰজন জনাই। অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ সাজু।